নমস্কাৰ মোৰ মৰমৰ দৰ্শকবৃন্দসকল। ইয়াত আপোনালোকে জলকীয়া গছ ৰুই থকা অৰ্থাৎ সাৰ দি থকা দেখা গৈ আছে। আচলতে এনেধৰণৰ খেতি কৰিবলৈ হ'লে আমি শুকান গোবৰৰ সাৰ দি পেলাই ধুনীয়াকৈ মাটি অকণমান কোদালৰ লগত কদলাই লৈ ৰুব লাগে আৰু এয়া ধুনীয়াভাৱে তিতা কেৰেলাৰ হৈছে ইয়াতো আপোনালোকে জীৱামৃত ঢালি পেলাই ৰুব লাগে। ঠিক এনেকুৱা বিভিন্ন ধৰণৰ শাক পাচলি যদি আপোনালোকে খেতি কৰিব বিচাৰে তেনেহ'লে তাত গোবৰ, গৌমূত্ৰ আৰু পানী, বেচন, গুড় এইবোৰ মিহলাই এটা পাত্ৰত ভাল ধৰণে মিহলাই পেলাই গছৰ অংশত বা গছৰ শিপাত ঢালি দিব লাগে। তেতিয়া ই বহুত ধুনীয়াভাৱে কি কৰে ফল দিয়ে। তেনেহ'লে আহকচোন এনেকুৱা আমি নেচাৰেলভাৱে খেতি কৰিবলৈ শিকোঁ। আৰু চাওক, এই যিটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণভাৱে দেখি আছে এইটো হৈছে অৰ্গেনিক নহয়, নেচাৰেল হিচাপে কৰা শাক পাচলি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো এনেকুৱা চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। নেম ৰাচং।